নমস্কাৰ সকলোকে পুনৰবাৰ AXIA IAS একাডেমীলৈ স্বাগতম জনাইছোঁ। ধাৰাবাহিকতা অব্যাহত ৰাখি আজি 6 আগষ্টৰ দিনাখনো আমি কেইটামান ইম্পৰ্টেণ্ট আৰ্টিকলছ লৈ পেলাই আপোনালোকৰ ওচৰলৈ ডেইলি নিউজ পেপাৰ এনালাইচিছটো আনিছোঁ। চাওঁ আহক ইয়াত কোনকেইটা নিউজ আছে। চ' এইটো কথা আমি ক'ব বিচাৰিছোঁ যে APSC যিহেতু মেইনছৰ এটা সময় চলি আছে এতিয়া, চ' গতিকে যোনসকল ষ্টুডেণ্টে নিজৰ আনচাৰ লিখিব জনা নাই বা আনসাৰ চেক কৰিব বিচাৰিছে, ষ্ট্ৰেটেজি, ফ্ৰেমৱৰ্ক, কনক্লুজন, ইন্ট্ৰডাকশ্যন, তেতিয়াহ'লে আমাৰ অফলাইন ব্ৰাঞ্চলৈ আহিব পাৰে, নহ'বা আপোনালোকে আমাৰ যিটো কণ্টেক্ট নাম্বাৰ আছে, যিটো 6000241748, ইয়ালৈ আপোনালোকে মেছেজ পঠিয়াব পাৰে বা নিজৰ যিখন আনচাৰ কপি আছে সেইখন ৰিভিউ কাৰণে বা সেইখন চেক কৰিবৰ কাৰণে পঠাব পাৰে। চ' গতিকে এইটো এটা ফ্ৰী অফ কষ্ট আপোনালোকক চাই দিয়া হ'ব, ঠিক আছে। চ' গতিকে উইল প্ৰভাইড এটা এডিকুৱেট ফিডবেক অৰ ৰিভিউ of your answer copy, ঠিক আছে। ওকে, চ' গতিকে ফ্লেছ ফ্লাডছ ইন উত্তৰাখণ্ড লিভ 4 ডেড। চ' গতিকে এই ঘটনাটো খুব ৰেকাৰেণ্টলি ঘটি থাকে, বুজি পাইছেনে। চ' গতিকে উত্তৰাখণ্ড হওক বা হিমাচল প্ৰদেশ হওক, চ' গতিকে ইয়াৰ আমি কথা কিন্তু আহিব পাৰে, ঠিক আছে। যিটো আমি কৈছোঁ যে ডিজাষ্টাৰ মেনেজমেণ্টত আহিব পাৰে ফ্লেছ ফ্লাড, ঠিক আছে। চ' গতিকে আপোনালোকে এক্সাম্পল হিচাপে ইউজ কৰিব পাৰে এণ্ড ইউ হেভ টু পুট ইট এজ এন ইম্পৰ্টেণ্ট ইছ্যু ৰিগাৰ্ডিং GS পেপাৰ 3. Okay, so many feared washed away after water from the Khir Ganga river swept through the Dharali in the Uttarakshi. So Khir Ganga naমৰ যিখন গংগা tributary আছে তাত হোৱা এই যিটো flash flood because of some cloud burst. So local authorities estimated that around 60 to 70 people are missing. ঠিক তেনেকৈ 9 army personnel feared missing, 20 people rescued in the first 3 hours, army official says. Okay, so গতিকে সিৰিজ অফ ইমেজ আমি দেখুৱাইছোঁ ইয়াত, এইটো দা হিন্দুত আহিছিলে। চ' গতিকে ফ্লেছ ফ্লাড কি হয়, ছাডেন ৰেপিড ফ্লাড অফ ল' লাইং এৰিয়াজ অফেন ডিউ টু ইণ্টেন্স ৰেইনফল ইন গ্লেচিয়াৰ লাইক আউটবাৰ্ষ্ট। চ' গতিকে পাহাৰটো এনেকুৱা আছে, চ' গতিকে ইয়াত বৰষুণ হৈছে খুব বেছি। চ' গতিকে ইয়াত যিটো ৰেইনফল হৈছে সাংঘাতিক বেছি ৰেইনফল হোৱাৰ কাৰণে ইয়াত যিখন ধৰি লওক ক্ষীৰ গংগা গৈ আছে বা ৰিভাৰ গৈ আছে, চ' এই ডাউন ষ্ট্ৰীম এৰিয়াত সাংঘাতিক ধৰণে কি হ'ব, ফ্লেছ ফ্লাডৰ হোৱাৰ সম্ভাৱনা থাকে। চ' গতিকে এই এৰিয়াবিলাকতে ফ্লেছ ফ্লাডৰ কাৰণে কি হ'ব, এফেক্টেড হ'ব, বুজি পাইছেনে। ছাডেন ৰেপিড ফ্লাডিং হ'ব ইন আ ল' লাইং এৰিয়া। চ' গতিকে এইটো এটা ফ্লেছ ফ্লাডৰ ডেফিনেশ্যন বুলিও আপোনালোকে চাব পাৰে। ক্ষীৰ গংগা ৰিভাৰৰ কথা কৈছে, ট্ৰিবিউটৰী অফ আপাৰ হিমালয়ছ প্ৰোন টু ফ্লাডিং ডিউৰিং দ্য মনচুন, এনেকৈ এতিয়া মনচুন ছিজন চলি আছে। ঠিক তেনেকৈ ITBP কথা কোৱা গৈছে, যিটো আপোনাৰ ডিজাষ্টাৰ ৰেস্কিউত তেওঁলোকে ইনভলভ হৈছে। হাৰ্চিল হেলিপেডৰ ব্যৱহাৰ ইয়াত হৈছে। এনভাইৰমেণ্টেল এথিক্স হওক, এন্থ্ৰপলজিকেল ভাৰ্চেছ ইক'চিষ্টেম, এইখিনি বস্তু আমি চাব পাৰোঁ। হোৱাট ইজ ফ্লেছ ফ্লাড, এই ক'লোঁ এজ এ ৰেপিড ইণ্টেন্স ফ্লাডিং ইন ল' লাইং এৰিয়া টিপিকেলি ট্ৰিগাৰ্ড উইথ আৱাৰ্ছ ডিউ টু টৰেণ্টিয়েল ৰেইন, ডেম অৰ ডেম ফেইলিয়াৰ, ঠিক তেনেকৈ গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাডিং, ঠিক আছে, ছাডেন অবষ্ট্ৰাকশ্যন অৰ ৰিলিজ অফ ৱাটাৰ। কি কেৰেক্টাৰিষ্টিক্স যে এইটো বস্তু ৰেপিডলি আহে, গতিকে ৰেপিডলি অহাৰ কাৰণে ইয়াৰ মানে ই বহুত বেছি কি হয়, ডেডলি হয়, বুজি পাইছেনে। চ' আৰ্লি ৱাৰ্ণিং হওক বা প্ৰিপেয়াৰনেছৰ কোনো ধৰণৰ কি নাথাকে, সুবিধা বা সুযোগ নাথাকে, খুব সোনকালে আহি যায়, খুব সোনকালে অহা এটা ডিজাষ্টাৰ হয়। চ' ডেটছ ৱাই ইট এফেক্টছ লট অফ পিপল ইন এভৰি ইয়েৰ। চ' গতিকে হাই ৱাটাৰ ভেলচিটি হওক, লিটৰেলৰ ন' ৱাৰ্ণিং, হাই ডেষ্ট্ৰাকটিভনেছ। চ' গতিকে ইমান ওপৰৰ পৰা ধৰি লওক এইখিনি পাহাৰ মানে পানী আহিছে, তাৰ লগতে ডেব্ৰিজ শিল এইবিলাক লৈ আহিছে, ত' ডেটছ ৱাই ইট ইজ ভেৰি ডেষ্ট্ৰাকটিভ। ইট লিডছ টু দ্য কেজুৱেলিটি অফ লাইফ এণ্ড প্ৰপাৰ্টি, যিটো আমি অলৰেডি দেখিলোঁ, হয়নে নহয়, উত্তৰাখণ্ডত। চ' গতিকে এইখিনি বস্তু আপোনালোকে এটা মেইনছৰ আনচাৰ ধুনীয়াকৈ এইটো বস্তু আপুনি প্ৰেজেণ্ট কৰিব পাৰিব যে কেলৈ হয়, ইয়াত কি কি কেৰেক্টাৰিষ্টিক্স আছে, ৰেপিড হয়, হাই ৱাটাৰ ভেলচিটি হয়, লিটিল অৰ ন' ৱাৰ্ণিং হয়, হাই ডেষ্ট্ৰাকটিভনেছ আছে, এইখিনি বস্তু আপোনালোকে লিখিব পাৰে। কি এটা ফেক্টৰ, কি ফেক্টৰৰ কাৰণে হৈছে যে ইয়াত আছে যে ইণ্টেন্স ৰেইনফলৰ কাৰণে হ'ব পাৰে, যিটো ক্লাউড বাৰ্ষ্ট বুলি কৈছোঁ, ছাডেন হাই ইণ্টেনচিটি ৰেইনফল যিটোক আমি কওঁ, ঠিক তেনেকৈ টপ'গ্ৰাফিটোৰ কাৰণে হ'ব পাৰে, যিটো আমি কৈছোঁ যে এইটো টপ'গ্ৰাফি হয়। অ'কে, টপ'গ্ৰাফিৰ কথা আমি কৈছোঁৱেই যে টপ'গ্ৰাফি মানে ধৰি লওক যিটো আমাৰ টেৰেইন আছে, চ' গতিকে দেখিছোঁ যে ষ্টিপ শ্লোপছ, চ' গতিকে সেইকাৰণে যিখিনি উত্তৰাখণ্ড হওক বা হিমাচল হওক, চ' এনেকুৱা ধৰণৰ বা ছিকিম হওক, এনেকুৱা ধৰণৰ বা আমাৰ অৰুণাচল প্ৰদেশ হওক, এনেকুৱা ধৰণৰ এৰিয়াবিলাকত বেছিকৈ হোৱা দেখা যায়, বুজি পাইছেনে। কাৰণ কি সেই যিটো ষ্টিপ ফল আছে তাৰ গ্ৰেভিটিয়ে ধৰি লওক তাত মানে ৰোল প্লে কৰে। ঠিক তেনেকৈ ইয়াত কৈছে যে গ্লেচিয়াৰ লেক আউটবাৰ্ষ্টৰ কাৰণেও হয়, ঠিক তেনেকৈ লেণ্ডশ্লাইডিং ডেমিং। চ'
সো গতিকে এইখিনি বস্তুৱে আমাক কি কয় ফেক্টৰ হয় ঠিক আছে ডিফৰেষ্টেশ্যনৰ কথা কৈছে যে ডিফৰেষ্টেশ্যন হোৱাৰ কাৰণে কি হৈছে যে যিটো ধৰি লওক ফ্ল' অফ মানে ডেব্ৰিজ আছে বা ৱাটাৰ আছে সেইটো মানে কি হয় যে বেছি হয় বা তাৰ যিটো সয়েল কোৱালিটি আছে সেই সয়েল কোৱালিটিটো ডিগ্ৰেড হৈ যায় কাৰণ কি মানে গছজোপাই কি কৈছে যে যিটো সয়েল আছে সেইটো খামুচি ধৰি থাকে হয়নে নহয় সো গতিকে তাত ৰিটেনশ্যন কেপাচিটিটো বেছি থাকে যেতিয়া আমি ডিফৰেষ্টেশ্যন কৰিলোঁ ডিফৰেষ্টেশ্যন কেলৈ গৈছোঁ কাৰণ কি উত্তৰাখণ্ড হিমাচল প্ৰদেশত বহুত বেছি টুৰিজিমৰ আজিকালি পটেঞ্চিয়েলিটি বা স্কোপ বাঢ়িছে সো গতিকে তাৰ কাৰণে আমি কনষ্ট্ৰাকশ্যন কৰিছোঁ সো গতিকে ডিফৰেষ্টেশ্যন কৰিছোঁ তাত গ্ৰেজিং বঢ়াইছোঁ সো গতিকে এইবিলাকৰ কাৰণে আমাৰ এই যিটো এটা ইণ্টেনচিটি বা ইয়াৰ যিটো ডেমেজ সো গতিকে সেইটো আমি বেছি এম্প্লিফাই হোৱা দেখা পাইছোঁ ঠিক আছে সো গতিকে ঠিক তেনেকৈ এতিয়া কৈছে আৰ্বানাইজেশ্যনৰ কথা কৈছে এনক্ৰোচমেণ্টৰ কথা কৈছে ফল্টি এগ্ৰিকালচাৰ বুজি পাইছেনে ডেম ফেইলিয়ৰ কথাও ইয়াত কোৱা গৈছে ইম্পেক্ট অফ ফ্লেছ ফ্লাড সো গতিকে কি হ'ব হিউমেন লাইফছ ইনফ্ৰাষ্ট্ৰাকচাৰ ইকনমি এনভাইৰনমেণ্ট চাইকলজি সো গতিকে ট্ৰমা হয় এইটো এটা ক্ৰপ লছ হৈছে লাইফ ষ্টক হেল্থ ঠিক মানে ইৰোশ্যন ৰোড ব্ৰিজ এইবিলাক এই যিবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এই ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বনাওঁতে ধৰি লওক 2-3 বছৰ লাগিছে কিন্তু ইট হেজ ডিভাষ্টেটেড উইদিন মিনিটছ সো গতিকে এইবিলাক আমাৰ কি ইকনমিক লছ হয় হিউমেন লাইফছ হৈছে আটাইতকৈ ডাঙৰ বস্তু হৈছে মানুহ মৰি গৈছে বুজি পাইছেনে সো গতিকে ডেম এটা ভাগিছে বা ৰোড এটা ভাগিছে এইটো আমি ৰিপেয়াৰ কৰিব পাৰোঁ উইথ দ্য হেল্প অফ চাম মানি হুইচ কেন বি মেনেজেবল কিন্তু হাউ উই কেন ৰিভাইভ দিছ লছ অফ হিউমেন লাইফ সো এইটো এটা পাৰ্মানেণ্ট ডেমেজ হয় বুজি পাইছেনে ঠিক তেনেকৈ ইনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্কৰ কথা কৈছে যে কোন ৰেছপনচিবল হয় সো NDMA নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি যিটো অনা গৈছে আণ্ডাৰ নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট হয়নে নহয় সো গতিকে এই এপেক্স যিটো বডি আছে তেওঁলোকৰ মেইন কাম হয় CWC কথা কৈছে ঠিক নাই IMD ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট তেওঁলোকে কি কৰিব যে এই যিটো আৰ্লি ৱাৰ্ণিং আছে ফ্লেছ ফ্লাডৰ এইটো তেওঁলোকে যিমান পাৰি সিমান ফ'কাছ কৰিব যাতে আমি আগতীয়াকৈ প্ৰিপেয়াৰ্ডনেছ বা মিটিগেশ্যনটো কৰিব পাৰোঁ ঠিক তেনেকৈ ইছৰ' NRS এইটো কথাই কৈছে যে ইছৰ' ধৰি লওক এতিয়া আমি কি কৈছোঁ যে ইয়াত বহাব পাৰে নিচাৰ সো গতিকে নিচাৰ থ্ৰুৱেদি আমি কি কৈছোঁ যে যিমানখিনি গ্ৰাউণ্ড ৰিলেটেড যিখিনি অল্টাৰনেটিভছ মানে অল্টাৰেশ্যন আছে বা তাত চেঞ্জ হৈছে তাৰ কম্পজিশ্যন চেঞ্জ হৈছে গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট যেনিবা হৈছে সো গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট হোৱাৰ আগতে কি হ'ব যে তাৰ যিখিনি আইচ কভাৰ আছিলে সেইখিনি লাহে লাহে কমিব সো গতিকে সেইটো বস্তু কোনে আজি স্পট কৰিব সেইটো স্পট কৰিব নিচাৰে এতিয়া নিচাৰ কোৱালিটিটো কি আছিলে যে এভৰি 12 days দে আৰ স্কেনিং দ্য আৰ্থ বুজি পাইছেনে সো এতিয়া 12 দিন মাহেকত ধৰি লওক আমি 3 বাৰ মানে সেই পাৰ্টিকুলাৰ লেকটোক আমি চাব পাওঁ বুজি পাইছেনে আৰু 1 চেণ্টিমিটাৰো যদি কেনেবাকৈ তাত বৰফ চেঞ্জ হৈছে তেতিয়াহ'লে দ্য নিচাৰ কেন ডিটেক্ট বুজি পাইছেনে বিকজ ইট হেজ চাম এল বেণ্ড which has a long penetration capacity আৰু এছ বেণ্ডো আছে এছ বেণ্ডে কি কৰিব যে যিটো আমাৰ ধৰি লওক ফৰেষ্ট কভাৰ বা যিটো ডিফৰেষ্টেশ্যনৰ যিটো লিমিট সেইটো বস্তু তেওঁলোকে ফিগাৰ আউট কৰিব পাৰিব কি ষ্ট্ৰেটেজি আজিৰ দিনত ষ্ট্ৰেটেজিটো কি কৈছে যে ফ্লেছ ফ্লাড গাইডেন্স ছিষ্টেম এটা থাকিব লাগিব যে কি গাইডলাইনছ আছে যে তোমালোকে এনেকুৱা ধৰি লওক উত্তৰাখণ্ড হওক বা যিবোৰ চেঞ্চিটিভ এৰিয়া আছে সেই এৰিয়াবিলাকত ৰেম্পেণ্ট কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰিব বুজি পাইছেনে তাত যিখিনি ধৰি লওক নদীৰ কাষত ছেটেলমেণ্টটো কমাব পাৰি তাত ধৰি লওক যিখন ধৰি লওক আপাৰ এৰিয়া আছে সেই এৰিয়াবিলাকত যিবোৰ ডেম আছে তাত গাইডলাইনছ যে তোমালোকে জানে তেনেকৈ খুলি দিব নোৱাৰা বুজি পাইছেনে ঠিক তেনেকৈ আৰ্লি ৱাৰ্ণিং ছিষ্টেমটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় ইয়াত ঠিক তেনেকৈ ৱেষ্ট ৱাটাৰশ্বিপ মেনেজমেণ্ট যিটোক আমি এফৰেষ্টেশ্যনৰ কথা কৈছোঁ যে এফৰেষ্টেশ্যন কৰিলে কি হ'ব যে তাৰ যিটো মাটিৰ যিটো মানে গুণাগুণ আছে বা তাৰ যিটো টাইটনেছ আছে ইৰোশ্যন আছে বা তাৰ ডিগ্ৰেডেশ্যন আছে এইটো ৰোধ কৰিব পৰা যাব যিটো বহুত ইম্পৰ্টেণ্ট হয় এইটো এটা নেচাৰেল বেৰিয়াৰ বুলি আপুনি ক'ব পাৰে ফ্লাড পেইন জ'নিঙৰ কথা কৈছে যে কোনটো জেগাত বেছিকৈ ধৰি লওক ফ্লাড পেইন হয় যদি সেই ফ্লাড প্লেইনখিনিত আমি কনষ্ট্ৰাকশ্যনটো বা তাৰ যিখিনি ধৰি লওক ছেটেলমেণ্ট আছে সেইখিনি অকণ মেনেজ কৰিব পাৰোঁ চ' গতিকে এইবিলাক মিটিগেশ্যন আৰু আপোনাৰ প্ৰিপেয়াৰ্ডনেছ ইনিচিয়েটিভ হয় ঠিক তেনেকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিজিলিয়েণ্ট বনাব লাগিব আমি বুজি পাইছেনে তাৰ যিখিনি ব্ৰিজ হওক তাৰ যিখিনি ধৰি লওক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে ৰোডছ হওক তাৰ যিখিনি কমিউনিকেশ্যন চেনেল আছে ঠিক তেনেকৈ কমিউনিটি প্ৰিপেয়াৰনেছো বহুত ইম্পৰ্টেণ্ট হৈছে যেনে ধৰি লওক মক ড্ৰিল কৰিলোঁ যিটো আমি বাৰে বাৰে কৈ আছিলোঁ আৰু AXIA IAS একাডেমীৰ তৰফৰ পৰা ইউটিউবত এটা ডিজাষ্টাৰ মেনেজমেণ্টৰ এটা ফাৰ্ষ্ট ভিডিঅ' এটা এতিয়ালৈকে ৰিলিজ কৰা গৈছে সেইটো আপোনালোকে ৰেফাৰ কৰিব পাৰে বুজি পাইছেনে তাতো বহুতখিনি কথা আছে যে কেনেকৈ আমি ডিজাষ্টাৰটো মিটিগেট কৰিব লাগে বা তাত কেনেকৈ মেনেজ কৰিব লাগে ঠিক আছে গতিকে এইখিনি বহুত ইম্পৰ্টেণ্ট হয় অলৰেডি আমি এটা ইয়াত হোৱাট ইজ গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফেন'মেনা বা ফ্লাড চ' সেইটো বস্তু আমি ইয়াত ধুনীয়াকৈ দেখুওৱা গৈছে অ'কে NCERTৰ লগত লিংক কৰি দিছোঁ আৰু এটা কুৱেশ্যনো আনচাৰ ইয়াত ধুনীয়াকৈ ডিচাইড কৰা হৈছে আৰু ৱে ফৰৱাৰ্ড এটা দিয়া হৈছে আজিৰ দিনত আমি কি কৰিব লাগিব আমি কি কৰিব লাগিব যে ইছৰ' হওক বা নেশ্যনেল গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট আটলাছ এখন বনাব পাৰি
বুজি পাইছেনে য'ত আমি কি কৰিব পাৰোঁ প্ৰায়ৰিটাইজ কৰিব পাৰোঁ যে কোনকেইটা লেক মানে ধৰি লওক তাৰ কাৰণে ভালনাৰেবল বা ৰিস্ক পজিশ্যনত আছে ক্ৰছ বৰ্ডাৰ হিমালয়ান কোঅৰ্ডিনেশ্যনৰ কথা কোৱা হৈছে মেইন ষ্ট্ৰীম GL OF ৰিস্ক ইন দ্য হাইড্ৰ পাৱাৰ প্ৰজেক্টছ গতিকে এইখিনি বস্তু আমি কৰিব লাগিব ইনক্লুজন অফ স্কুল কাৰিকুলাম এইটো ইম্পৰ্টেণ্ট হয় গতিকে যিখিনি জেগাত ৰেকাৰেণ্টলি এইখিনি হৈ থাকে ফ্লেছ ফ্লাড হওক গ্লেচিয়াৰ লেক আউটবাৰ্ষ্ট ফ্লাডিং হওক এইবিলাক জেগাত তাৰ যিখিনি পিপুল আছে তেওঁলোকক এৱেৰ কৰিবৰ কাৰণে আমি স্কুল কাৰিকুলামত এইবিলাক বস্তু এড কৰিব পাৰোঁ ঠিক তেনেকৈ আমাৰ যিখিনি এডাল্ট এডুকেশ্যন চিষ্টেম আছে তাত আমি কি কৰিব পাৰোঁ এইবিলাক বস্তু এড কৰিব পাৰোঁ বা আমি ডেডিকেটেড ডিজাষ্টাৰ মেনেজমেণ্টৰ ৱৰ্কশ্বপ কৰিব পাৰোঁ বুজি পাইছেনে গতিকে ট্ৰেইনিং কৰিব পাৰোঁ এইখিনি বস্তু আপোনালোকে লিখিব লাগিব বুজি পাইছেনে ঠিক তেনেকৈ আমাৰ পাৰ্চুৱেশ্যন মডেল যিকেইটা আছে সেইখিনি ইউজ কৰিব পাৰোঁ বুজি পাইছে গতিকে এইখিনি আপোনালোকে মনত ৰাখিব অ'কে লেটছ মুভ আহেড Okay, the next article is about India-Philippines relations elevated to level of strategic partnership, says Modi. So, to kiyo koise kanki Philippines is very important. Already ami ya upor koisu. Aru recently ami ki dekhisu kali Asan bunor ahise je India and Philippines have jointly conducted a naval exercise code not in Indian Ocean it is in the South China Sea G2 ki koy backyard of China বুজি পাইছেনে সো গতিকে South China Sea আমি কি কৈছো naval exercise কৈছো with the help of Philippines সো গতিকে এইটো এগেইনষ্ট আমি চাইনা ৰিয়েকচনো আমি দেখিছো চাইনাই কৈছে যে আমি এইটো বস্তু প্ৰিফাৰ কৰা নাই বা ভাল পোৱা নাই why the Philippines is bringing the other countries foreign countries to our channels to our seas so G2 India কৈ থাকে যেতিয়া ধৰক শ্ৰীলংকা লগত যেতিয়া চাইনিজ শিপ আহি যায় তেলে India is raised these concerns so we are responding to their presence in Indian Ocean যেটো আমি অলৰেডি কৈছো in our previous videos so এটো বহুত ইম্পৰ্টেন্ট হয় যে ফিলিপিনছ আৰু ইণ্ডিয়া যেটো স্ট্ৰেটেজিক ৰিলেশন আছে হেতু put pressure on China to regulate their presence in Indian Ocean and their this aggressive trade policy of through Indian Ocean যেটো আমি কৈছো Belt and Road Initiative so এটো ইম্পৰ্টেন্ট হয় so the main arguments and substantive part ki ase the India and Philippines upgraded their bilateral relations to a strategic partnership cooperation in the defense ito ami kolu maritime domain in awareness freedom of navigation are central pillars বুজি পাইছেনে কিয় স্ট্ৰেটেজিক বুলি কলো কাৰণ কি জয়েন্ট মিলিটাৰী এক্সাৰসাইজ কৰিছো মেৰিটাইম ডমেইন এৱেৰনেছ আছে আমাৰ ওচৰত যে বুজি পাইছেনে সো কিনে ফ্ৰীডম অফ নেভিগেশ্যন যেটো আমি কৈছো যে পেট্ৰলিং ভেহিকল তাত গৈছে নট অনলি নেভেল শিপছ বাট অলসো দ্য পেট্ৰলিং ভেহিকলছ সো হিউমেনিটেৰিয়ান কোঅপাৰেশ্যনৰ কথা কৈছে ডিজাস্টাৰ ৰিলিফ হওক সাৰ্চ এণ্ড ৰেস্কিউ হওক এইবিলাকৰ অপাৰেশ্যন কৰিছে অলৰেডি আমি পঠাইছো ফিলিপিনছত ধৰক ৰিসেন্টলি হোৱা যেটো আৰ্থকুৱেক আছে ঠিকনে টক্স অন দ্য প্ৰিফাৰেন্সিয়েল ট্ৰেড এগ্ৰিমেণ্ট হেভ কমেন্স ঠিকনে ইণ্ডিয়া অ্যানাউন্স টুৰিষ্ট ভিসা টু ফিলিপিনোস সো এইটো ইম্পৰ্টেন্ট হয় যে যিখিনি ফিলিপিনছৰ সিটিজেন হয় we are providing some visa so electronic visa আমি দিছো বুজি পাইছেনে সো এইটা ইম্পৰ্টেন্ট হয় ইণ্ডিয়া নিলে Philippines signed treaties on criminal legal assistance and a transfer of sentenced persons so কিতেবা বহুত ক্ষেত্ৰত এনেকুৱা হয় তাপা কি হ'ব মিউচুৱেল যেটো এটা ট্ৰাষ্ট আছে so people to people যেটো কন্টাক্ট আছে এটো বাহিব যেটো বহুত ইম্পৰ্টেন্ট হয় between two partners ঠিক না ডাইৰেক্ট ফ্লাইটস আমি কি কৈছো ইনক্ৰিজ কৈছো তালে বহাইছো ঠিক না Philippines is invited to informal information fusion center of Indian Ocean region so the explanation of key terms here this is strategic partner মানে আমি কি বুঝিম not only indulging in economic activity trade and commerce but expanded to the other domains for example defense security terrorism space climate change all these things so ইয়াত কৈছে যে freedom of navigation মানে কি হয় এক্সিস পলিসি কথা কৈছে ইন্ডিয়ান ওশেন ৰিজনৰ কথা কৈছে so এইখিনি বস্তু ইম্পৰ্টেন্ট হয় আৰু চ্যালেঞ্জেস কি কি আছে এইখিনি বস্তু দিয়া গৈছে ইন্ডিয়া আৰু ফিলিপিনছৰ যেটো এটা সম্বন্ধ এই সম্বন্ধটোত কি কি প্ৰত্যাহ্বান আছে এইখিনি কথাও ইয়াত কি হৈছে কোৱা গৈছে স্ট্ৰিং অফ পালস যেটো এটা পলিসি আমি কথা কোৱা গৈছে যেটো চাইনাই যেটো কৈছে বুজি পাইছেনে যে চাইনাই কি কৈছে যে ইণ্ডিয়াখনক চাৰিফালৰ পৰা বেৰি ধৰিব বিচাৰিছে তেনেকৈ ধৰি লওক এটো গডৰ পোৰ্ট বনাইছে ঠিকনেকে ইয়াত মলদ্বীপছৰ লগত টাই কৈছে ঠিকনেকে হাম্বানটোটা পোৰ্ট শ্ৰীলংকাৰ লগত লৈছে চিটাগং পোৰ্টটো লৈছে so we are surrounded by the allies of China so এটো হৈছে স্ট্ৰিং অফ পালস হয় না ঠিক তেনেকৈ Philippines due to its geographical location we are countering this policy
কাউণ্টাৰ এনচাৰ্কলমেণ্ট ষ্ট্ৰেটেজি গতিকে আমিও তেওঁলোকক কি কৈছোঁ কাউণ্টাৰ কৰিছোঁ বিকজ এইখন যদি চাইনা হয় দিছ ইজ ফিলিপিন এণ্ড দিছ ইজ দ্য চাউথ চাইনা চি বুজি পাইছেনে গতিকে এইটো ইম্পৰ্টেণ্ট হয় চাউথ চাইনা চি ডিছপিউটৰ কথা কোৱা গৈছে স্পাৰ্কলে আইলেণ্ড হওক বা তেওঁলোকে ইলিগেলি সেইখিনি বস্তু 9 ডেছ লাইন যিটো আমি কৈছোঁ তেওঁলোকে ইলিগেলি কি কৈছে তাত কিছুমান মানে বেৰেন আইলেণ্ড কেইটামান ক্ৰিয়েট কৰিছে আৰ্টিফিচিয়েল আইলেণ্ড আৰু তাৰপৰা তেওঁলোকে কি কৈছে যিটো আমাৰ উনক্লছৰ ট্ৰিটি আছে যে 200 নটিকেল মাইলছলৈকে নিজৰ ডমিনেঞ্চ আছে গতিকে সেইটো তেওঁলোকে কি কৈছে এক্সটেণ্ড কৰিব বিচাৰিছে যাতে তেওঁলোকে ছভাৰেইন ৰাইটছটো পায় ইন এ চাউথ চাইনা চি গতিকে যিটো ফিলিপিনছে কেছ দিছে তাত ফিলিপিন জিকিছে গতিকে এইখিনি বস্তু হিষ্টৰিক বস্তু হয় বা কেইদিনমানৰ আগৰ পৰা হৈ থকা বস্তু হয় বুজি পাইছেনে ঠিক তেনেকৈ আমি ASEANৰ কথা কৈছে বিমষ্টেকৰ কথা আমি কৈছোঁ যে বিমষ্টেকত আমি বহুত বেছি জোৰ দিছোঁ টু কাউণ্টাৰ দিছ চাইনিজ এগ্ৰেশ্যন য'ত আমি কি কৈছোঁ বিমষ্টেক মানে কি যে যিটো আমাৰ মানে সাৰ্ক আছে সাৰ্ক আৰু ASEANৰ এইটো কি হয় এটা চেনেল হয় মানে এই দুটাকে জইন কৰিব পৰা ব্ৰিজ হয় এইখন হৈছে বিমষ্টেক ইয়াত কিছুমান সাৰ্ক কাণ্ট্ৰিও সোমাই আছে কিছুমান ASEAN কাণ্ট্ৰিও সোমাই আছে বুজি পালানে গতিকে বা বিমষ্টেকৰ আমি এনেকৈ ক'ব পাৰোঁ যে যিটো আমাৰ বে অফ বেংগল আছে বে অফ বেংগলক ডাইৰেক্টলি আমাৰ চাউথ চাইনা চি লগত কানেক্ট কৰিছে যিটো বহুত ইম্পৰ্টেণ্ট হয় ষ্ট্ৰেটেজিক হয় দুইখন ষ্ট্ৰেটেজি এইখন আমাৰ নেশ্যনেল ইণ্টাৰেষ্টৰ কাৰণে ষ্ট্ৰেটেজিক হয় এইখন আমাৰ ষ্ট্ৰেটেজিকেলি ইম্পৰ্টেণ্ট হয় কেলৈ কাৰণ কি উই কেন পুট প্ৰেছাৰ by increasing our influence in the South China Sea upon this rivaling country of China আৰু চাইনাক আমি প্ৰেছাৰাইজ কৰা মানে এইফালে বেলেঞ্চ হ'ব কোন বেলেঞ্চ হ'ব আমাৰ যিখিনি নেইবাৰ আছে স্পেচিয়েলি দ্য বাংলাদেশ এণ্ড দিছ শ্ৰীলংকা মলদ্বীপছ আৰু কম বেছি পৰিমাণে পাকিস্তান বুজি পাইছেনে গতিকে এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় গতিকে এক্টিছ পলিচিৰ কথা আমি ক'লোঁ মেৰিটাইম চিল্ক ৰুটৰ কথা ক'লোঁ কণ্টেইনমেণ্ট পলিচিৰ কথা কোৱা গৈছে ইয়াত আৰু কাউণ্টাৰ কণ্টেইনমেণ্ট পলিচি যিটো আমি এতিয়া লৈছোঁ বুজি পাইছেনে মালাবাৰ এক্সাৰচাইজৰ কথা কৈছে যিটো মানে হিউজ এটা জইণ্ট মিলিটেৰী এক্সাৰচাইজ হয় যিটো আমি আমাৰ চাউথাৰ্ণ কোষ্ট কেৰেলা অঞ্চলত আমি কৰোঁ ঠিক তেনেকৈ ইণ্ডো পেচিফিক পিভটৰ কথা কোৱা হৈছে জ'ন অফ গ্ৰেট গেম ইন এ 21st century way forward to কিছে যে ইনষ্টিটিউচনেলাইজ কৰিব লাগিব ডায়লগছ বিটুইন 2+2 যিটো আমি অলৰেডি কৈছোঁ কালিও এইটো আহিছে ডিপ এণ্ড মিলিটেৰী ইণ্ডাষ্ট্ৰিয়েল লিংকেজ ঠিক আছে গতিকে মিলিটেৰী আৰু ইণ্ডাষ্ট্ৰীৰ মাজত লিংকেজ বঢ়াব লাগিব যাতে আমি কি কৰিব পাৰোঁ আমাৰ যিটো ব্ৰাহ্মছ আছে বা আমাৰ যিখিনি ডিফেন্স আছে বা ইকুইপমেণ্টছ আছে বা ডিফেন্স যিটো প্ৰক্ৰিউমেণ্ট আছে এইটো যাতে আমি বঢ়াব পাৰোঁ বুজি পাইছেনে এডভান্স দ্য ব্লু ইকনমি এণ্ড চাইবাৰ নৰ্মছ expand digital public infrastructure exports and build grassroots links ঠিক তেনেকৈ নেক্সট যদি আমি চাওঁ যে আৰ্টিকল ইজ এবাউট দ্য 16th ফাইনেন্স কমিশ্যন কেন কেটেলাইজ ক্লাইমেট গভৰ্নেন্স গতিকে এইটো ইম্পৰ্টেণ্ট হয় দ্য পেনেল কুড পুছ ফৰ এ নেশ্যনেল কাৰ্বন একাউণ্টিং ফ্ৰেমৱৰ্ক আনাডাৰ এমং আদাৰ ক্লাইমেটিক ৰিফৰ্মছ গতিকে কাৰেণ্ট টেক্স ডিভলিউশ্যন যিটো আছে ইগনোৰ্ছ ক্লাইমেট ইম্পাৰেটিভছ গতিকে আমাৰ যিটো 15th ফাইনেন্স কমিশ্যন আছে তাত আমি কি দেখিছোঁ যে এটা সৰুকৈ প্ৰভিজন এটা আছে সেইটো হৈছে যে তাত আমি কিমান ধৰি লওক ট্ৰী কাভাৰেজ বা ফৰেষ্ট কাভাৰ আমি কিমান বঢ়াইছোঁ যিটো বস্তু অকণমান ক্লাইমেট চেঞ্জৰ কাৰণে অকণমান বস্তু আছে কিন্তু ক্লাইমেট একশ্যন বুলি ক'লে নট অনলি ইনক্ৰিজ দ্য ট্ৰী কভাৰ বা ফৰেষ্ট কভাৰ উই হেভ টু শ্ব'কেজ এভিডেন্স অফ আৱাৰ কনজাৰ্ভেশ্যন এফৰ্টছ especially the ecosystem conservation, biodiversity conservation, environmental conservation, reduction of pollution, reduction of emission, adaptation of greenhouse gases, adaptation of renewable energy. এইবিলাক বস্তু আমি কৰিব লাগিব তেতিয়াহে আমি ক'ব পাৰিম যে we are making some climate actions. গতিকে সেই যিটো প্ৰভিজন আছে সেই প্ৰভিজনটো ইম্পৰ্টেণ্ট হয় কাৰণ কি আমি কৈছোঁ যে ইণ্ডিয়া ইমান ফাষ্ট হয় একচুৱেলি ইণ্ডিয়াখন কোনে ৰান কৰিছে দ্য ষ্টেটছ বুজি পাইছেনে 28খন ষ্টেটে ইণ্ডিয়াখন ৰান কৰিছে যদি আমি সঁচাকৈ যদি ইণ্ডিয়াত ক্লাইমেট জাষ্টিছ ক্লাইমেট একশ্যন ছাষ্টেইনেবল ডেভেলপমেণ্ট আনিবলৈ হৈছে তেতিয়াহ'লে সদায় আমাৰ এই 28খন যিখন ৰাজ্য আছে এই ৰাজ্যকেইখনে টেক লিড কৰিব লাগিব বুজি পাইছেনে ৰাজ্যকেইখনে আগবাঢ়ি যাব লাগিব গতিকে ৰাজ্যকেইখনক কেনেকৈ আমি নাজ কৰিম কেনেকৈ আমি পাৰ্চুৱেট কৰিম যে ইউ প্লিজ এডপ্ট ক্লাইমেট একশ্যন পলিচিছ গতিকে তাৰ এটা খুব ধুনীয়া মাধ্যম আছে যে দ্য ফাইনেন্স কমিশ্যনৰ যিটো মানে ডিভলিউশ্যন আছে কাৰণ কি ডিভলিউশ্যনটোত আমি কি কৰোঁ যে 10% আমি দিছোঁ এৰিয়াত 10% পপুলেশ্যনত দিছোঁ তাৰপিছত আমি ডিষ্টেঞ্চত দিছোঁ যে কিমান এভাৰেজ ডিষ্টেঞ্চ আছে পাৰ কেপিটা ইনকমত তাৰপিছত আমি দিছোঁ যে তেওঁলোকে কিমান গভাৰ্নেন্স ৰিলেটেড ৰিফৰ্মছ আনিছে বুজি পাইছেনে তাৰ ওপৰতো দিয়া গৈছে যাতে তেওঁলোকে প্ৰগ্ৰেছিভ কিছুমান চেঞ্জেছ আনে
পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে আমি দিছোঁ এটা পৰ্চন, ফৰেষ্ট কভাৰৰ কাৰণে আমি দিছোঁ। চ' গতিকে এতিয়া আমি কি কৰিবলৈ কৈছে, ইয়াত কৈছে যে তোমালোকে ষ্টেটখিনিক মটিভেট কৰা যে ইউ প্লিজ টেক ছাম একশ্যন অন ক্লাইমেট জাষ্টিছ এণ্ড ইফ ইউ কেন দেন দ্য চেণ্টাৰ উইল এলাউ ইউ মোৰ ডিভলিউশ্যন, মানে আৰু পইচা দিব যদি তোমালোকে ক্লাইমেট একশ্যনৰ কাৰণে কাম কৰা। চ' গতিকে এই যিটো এটা ফৰ্মুলা আছে, যিটো ডিভলিউশ্যন পুলৰ ফৰ্মুলা আছে that set by the finance commission, যিটো আণ্ডাৰ কি হৈছে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিমানখিনি টেক্স কালেক্ট কৰে সেইখিনি কি কৰিব ষ্টেটখিনিৰ মাজত ভগাই দিব, কিন্তু ভগাই দিওঁতে এটা প্ৰপৰ্শ্যন আছে, হয়নে নহয়? চ' গতিকে সেইটোত আমাৰ কি কৈছে যে এটা কলম এনেকৈ ৰাখিব লাগে বা এটা পৰ্শ্যন এনেকৈ ৰাখিব লাগে য'ত আমাৰ ক্লাইমেট ৰিলেটেড যিখিনি আমি ছাষ্টেইনেবল মেজাৰ্ছ লৈছোঁ সেই মেজাৰ্ছখিনিৰ কাৰণে এখন ষ্টেটে বেছিকৈ পইচা পাব। বুজি পাইছেনে? যেনেকৈ গুজৰাট, আজি কালি এটা দেখিলোঁ যে 84% of our wind power is being generated by only 5 states, হয়নে? চ' তাৰ ভিতৰতে হায়েষ্ট কোনে কৰি আছে? গুজৰাট। চ' গতিকে এতিয়া গুজৰাটে বেছি পইচা পাব লাগিব তেতিয়াহ'লে, বুজি পাইছে? চ' গতিকে গুজৰাটে বেছি পইচা পালে কি হ'ব? তেতিয়া আমাৰ অসমৰ গাত লাগিব যে আমিও তেতিয়াহ'লে কিবা এটা কৰোঁ এনেকুৱা। চ' গতিকে উই উইল অলছ' লঞ্চ ছাম গ্ৰীণ হাইড্ৰজেন প্ৰজেক্টছ, বুজি পাইছে? যিটো অলৰেডি আমি অসমত বা যোৰহাটত কৰিছে, কিন্তু আৰু অলপ আমি কি কৰিম, এক্সটেণ্ড কৰিম। আমাৰ যিটো বায়'ফুৱেল পলিচি আছে তাত আমি এক্সটেণ্ড কৰিম, যিটো কাৰণে আমাৰ কি হ'ব যে ক্লাইমেট একশ্যনছটো আমাৰ ইনক্ৰিজ হ'ব। কাৰণ কি আমাৰ চবকে চব ষ্টেটকে কি লাগে যে মোৰ কেপিটেল লাগে, মোৰ ৰেভিনিউ লাগে ফ্ৰম দ্য চেণ্টাৰ, বুজি পাইছে? চ' গতিকে সেইটো কেনেকৈ পাব? বাই পুটিং দেয়াৰ পলিচি এলাইন উইথ দ্য ফাইনেন্স কমিশ্যন ৰিকুৱাৰমেণ্টছ টাৰ্গেটছ। যেনেকৈ ফাইনেন্স কমিশ্যনে কৈছে যে পপুলেশ্যন মেজাৰ ল'ব লাগিব, এতিয়া পপুলেশ্যন মেজাৰ ল'লে পইচা বেছি পাব, যেনেকৈ অসমে পাইছে, বুজি পাইছেনে? চ' গতিকে সেইটো ইম্পৰ্টেণ্ট হয়, কাৰণ কি উই হেভ কণ্ট্ৰল আৱাৰ পপুলেশ্যন। চ' যেনেকৈ ধৰি লওক আমাৰ ৰিপ্লেচমেণ্ট ৰেটটো 1.9% হয়। অ'কে, চ' গতিকে মেইন আৰ্গুমেণ্টছ এণ্ড ছাবষ্টেঞ্চিভ পাৰ্ট কি আছে? দ্য আৰ্টিকল ক্ৰিটিক্স দ্য ট্ৰেডিশ্যনেল পেৰামিটাৰ্ছ লাইক পপুলেশ্যন, এৰিয়া, ফৰেষ্ট কভাৰ ফৰ দ্য টেক্স ডিভলিউশ্যন and urges for a paradigm shift, বুজি পাইছে? Need for a national carbon accounting authority, a unified system to track carbon inflows and outflows is essential to design and monitor carbon taxes. এতিয়া আমাৰ কি হয় যে আমাৰ যিখিনি ধৰি লওক হেৰি আছে মানে কুৱেশ্যন আছে, এই কুৱেশ্যনখিনি কেনেকৈ ছেট হয় যে কিয় আমাক ইয়াত ক্লাইমেট একশ্যনছটো কিয় দৰকাৰ, বুজি পাইছে? চ' এতিয়া কি চেলেঞ্জেছ আছে এনেকৈ সোধে, আৰু তেতিয়া কয় যে গিভ ছাম ছাজেশ্যন, যে তুমি ছাজেশ্যন দিয়া যে কি কৰিব লাগিব যে আমি ক্লাইমেট জাষ্টিছৰ ফালে বা ছাষ্টেইনেবল ডেভেলপমেণ্টৰ ফালে যে আমি আগবাঢ়িব পাৰোঁ। তেতিয়া এইটো আপোনালোকে লিখিব পাৰে ন, যে ইউ কেন পুট দিছ এজ এ ছাজেশ্যন, যে 1 নম্বৰ আপুনি লিখিব পাৰে যে আমি ফাইনেন্স কমিশ্যনৰ যিটো টেক্স ডিভলিউশ্যন ষ্ট্ৰাকচাৰ আছে তাত আমি চেঞ্জ কৰিব পাৰোঁ। কি এড কৰিব পাৰোঁ? যে আমাৰ ইয়াত আমি এড কৰিব পাৰোঁ যে ক্লাইমেট একশ্যন এজ এ টেক্স ডিভলিউশ্যন টুল, বুজি পাইছেনে? তাৰ কাৰণে আমি কি কৰিব লাগিব? ছাব পইণ্টছ, মানে এইটো এটা ছাব পইণ্টছৰ মাজত আকৌ এটা ছাব পইণ্টছ, বুজি পাইছে? দিছ ইজ 1, দিছ ইজ 1.1, দিছ ইজ 1.1.1, বুজি পাইছেনে? তেনেকৈ আমি কৰিব পাৰোঁ যে আমাৰ নেশ্যনেল কাৰ্বন একাউণ্টিং অথৰিটি এটা লাগে, য'ত কি হ'ব তেওঁলোকে মনিটৰ কৰিব যে কাৰ্বন মানে এমিশ্যন আৰু কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যন কেনেকৈ কিমান হৈছে, তাৰ ওপৰত তেওঁলোকে কি কৰিব? ডিভলিউশ্যন দিব, বুজি পাইছেনে? চ' গতিকে মডিফিকেশ্যন অফ এক্সিষ্টিং ফৰেষ্ট কভাৰ ক্ৰাইটেৰিয়া, চ' তাত অকণ মডিফাই কৰিব পাৰোঁ আমি। ৰেকমেণ্ডেশ্যন ৰিপ্লেচিং দ্য ইনডাইৰেক্ট প্ৰক্সিছ লাইক দ্য ফৰেষ্ট কভাৰ উইথ মোৰ টাৰ্গেটেড ক্লাইমেট একশ্যনছ ছাচ এজ মিটিগেশ্যন এডাপ্টেশ্যন। অ'কে, চ' গতিকে এম্পাৱাৰিং ষ্টেটছ থ্ৰু দ্য গ্ৰীণ লেভিজ এণ্ড গ্ৰাণ্টছ, চ' গতিকে ষ্টপ ডাইভাৰ্জন অফ ক্লিন এনাৰ্জি চেছ। চ' গতিকে যিটো আমাৰ চেছ আমি পাইছোঁ ক্লিন এনাৰ্জিৰ কাৰণে, সেইটো আমি ডাইভাৰ্চ কৰিব নালাগে, মানে সেইটো বেলেগ এটা কামত খৰচ কৰিব নালাগে। হাইলাইটছ হাউ দ্য চেছ মিণ্ট ফৰ দ্য ক্লিন এনাৰ্জি ইজ বিং মিছ ইউজ ফৰ দ্য বাজেটৰী বেলেঞ্চিং। চ' গতিকে কোনোবা এটা ৱেলফেয়াৰ স্কিমত আমি ধৰি লওক সেইটো ইনডালজ কৰিব নালাগে, এংগেজ কৰিব নালাগে। চ' কাৰণ কি ক্লিন এনাৰ্জি ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ। চ' গতিকে এইটো আমি ফাইনেন্স কমিশ্যনৰ থ্ৰুৱেদি, ফাইনেন্স কমিশ্যনৰ টেক্স ডিভলিউশ্যনৰ থ্ৰুৱেদি আমি কেনেকৈ ক্লাইমেট একশ্যনটোক জাষ্টিফাই কৰিব পাৰোঁ বা ক্লাইমেট একশ্যনটো আনিব পাৰোঁ, প্ৰেক্টিছ কৰাব পাৰোঁ থ্ৰু দ্য ষ্টেটছ। কাৰণ কি ষ্টেটছ আৰ দ্য লিডিং পাৰ্ট, বুজি পাইছেনে? গোটেই কাণ্ট্ৰিখনৰ মূল বস্তুটো হৈছে যে 28 ষ্টেটছ। চেণ্টাৰে কি কৰিব? দিল্লীত বহি পেলাই, বুজি পাইছেনে? তেওঁলোকে অকল ষ্টেটখিনিক ইনফ্লুৱেঞ্চে কৰিব পাৰে, একচুৱেলি কামটো কৰিব লাগিব ইন হেণ্ড এণ্ড একশ্যন, সেইটো হৈছে যে ষ্টেটছ। গতিকে ষ্টেটখিনি কেনেকৈ আমি ছাষ্টেইনেবল ট্ৰানজিশ্যনৰ ফালে লৈ যাম, তাৰ এটা বুদ্ধি বা তাৰ এটা উপায় হৈছে যে ফাইনেন্স কমিশ্যনৰ টেক্স ডিভলিউশ্যনটোত আমি অকল ফৰেষ্ট কভাৰটো নাৰাখি ছাম কাইণ্ড অফ কোৱালিটেটিভ
ক্লাইমেট একশ্যনক আমি তাত ইনকৰ্পৰেট কৰোঁ যাতে তেওঁলোকে বাধ্য হয় যে সেইটো কৰক কাৰণ কি আমি যিটো দেখিছোঁ যে পপুলেশ্যনটো কেনেকৈ আমাৰ ধৰি লওক তাৰ যিটো ধৰি লওক ৰেট আছিলে সেইটো আগতে ধৰি লওক 2.3% আছিলে 2.7% আছিলে সেইটো আজিৰ দিনত 2.1%লৈ কমি আহিছে বা 2%লৈ কমিছে হাউ কাৰণ কি ইয়াত ষ্টেটছৰ ৰোল বহুত বেছি আছে ৱাই ষ্টেটছ আৰ ডুইং দিছ তাৰ মেইন এটা কাৰণ হৈছে যে তেওঁলোকে যদি মানে পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে যদি ইনিচিয়েটিভ লয় তেতিয়াহ'লে তেওঁলোকে বেছি পইচা পায় বুজি পাইছেনে কাৰণ কি মানে ফাইনেন্স কমিশ্যনৰ ডিভলিউশ্যনত বা ফাইনেন্স কমিশ্যনৰ টেক্স ডিভলিউশ্যনত এটা পোৰ্চন আছে যিটো লিখা আছে যে পপুলেশ্যন কণ্ট্ৰল বুজি পাইছেনে ঠিক তেনেকৈ তেওঁলোকে এটা পইচা পায় কিহৰ কাৰণে যে কিমানখিনি তেওঁলোকে ৰিফৰ্মছ আনিছে প্ৰগ্ৰেছিভ ৰিফৰ্ম কিমান আনিছে ইজ অফ ডুইং বিজনেছৰ কাৰণে তেওঁলোকে কি কৰিছে গতিকে এইবিলাক বস্তু বা ডিজিটেলাইজেশ্যনত তেওঁলোকে কি কৰিছে বা মডাৰ্ণাইজেশ্যনৰ কাৰণে তেওঁলোকে কি কৰিছে গতিকে যোনকেইখন কাণ্ট্ৰিয়ে বা যোনকেইখন ষ্টেটে তেনেকুৱা ধৰণৰ কাম কৰি দেখুৱাইছে তেওঁলোকে বেছি পইচা পাব আৰু সববোৰ ষ্টেটকে কি লাগে বেছি পইচা লাগে পইচা বেছি পালে কি হ'ব তেওঁলোকে ৱেলফেয়াৰ কৰিব পাৰিব ৱেলফেয়াৰ বেছি কৰিলে কি হ'ব মানে তাৰ যিখিনি চিটিজেন আছে দে উইল বি মোৰ ছেটিছফাইড ইফ দ্য চিটিজেন অফ এ ষ্টেট ইজ মোৰ ছেটিছফাইড দেন দে উইল ৰিটাৰ্ণ ইন দ্য পাৱাৰ আল্টিমেটলি এভৰিথিং ইজ পলিটিকেল somehow or other বুজি পাইছেনে সো গতিকে এইটো এটা কি নাজ হয় মানে এইটো এটা পাৰ্চুৱেচিভ মডেল হয় যিটো বহুত ধুনীয়াকৈ ৱৰ্ক কৰিব ইফ উই কেন মেনেজ ইট ঠিক তেনেকৈ এক্সপ্লেনেশ্যন অফ কি টাৰ্মছ ইয়াত কৈছে হিষ্টৰিকেল চেলেঞ্জেছ কি আছে এইখিনি বস্তু আমি দেখিছোঁ মাল্টি ডাইমেনশ্যনেল এনালাইচিছে দিছোঁ যে ছ'চিয়েলি কেনেকৈ এইটো বস্তুৱে ইম্পেক্ট পেলাব পলিটিকেলি ইলিগেলি সো গতিকে উই হেভ প্ৰভাইডিং মাল্টিপল ডাইমেনশ্যনছ যে ইণ্টাৰনেশ্যনেল ইকনমিক ইথিকেল গতিকে সব বস্তু ইয়াত ইম্পৰ্টেণ্ট হয় যেনেকৈ 280 আণ্ডাৰত আমি ফাইনেন্সিয়েল ফাইনেন্স কমিশ্যনখনক কি কৈছোঁ কনষ্টিটিউশ্যন বডি হয় 51A(g) আণ্ডাৰত আমি এইটো কৈছোঁ যে ইট আপহোল্ড দ্য ডিউটিজ এণ্ড প্ৰটেকশ্যন অফ এনভাইৰমেণ্ট ইজ এ ফাণ্ডামেণ্টেল ডিউটি বুজি পাইছেনে 51A(g) এইটো বস্তু আপোনালোকে মনত ৰাখিব ঠিক তেনেকৈ ইণ্টাৰনেশ্যনেলি আমি কপৰ কথা কৈছোঁ G20 UNFCCC বা ঠিক তেনেকৈ আমাৰ যিখিনি ধৰি লওক ARC6 ৰিপৰ্ট আছে বাই APSC গতিকে এইখিনি বস্তু আমি লগাব পাৰোঁ বুজি পাইছেনে লিগেল লিংকেজ কি আছে এইখিনি বস্তু আমি চাইছোঁ আৰু ৱে ফৰৱাৰ্ডটো ধুনীয়াকৈ ইয়াত চোৱা গৈছে যে ইনষ্টিটিউশ্যনেলাইজ কৰিব লাগিব নেশ্যনেল যিটো কাৰ্বন অথৰিটি আছে ঠিক নে মাণ্ডেট কাৰ্বন ৰিপৰ্টিঙৰ কথা কৈছে ডায়গনাইজ ডিজাইন আউটকাম বেছড গ্ৰাণ্টছ ঠিক পাব্লিক এনুৱেল ক্লাইমেট ফাইনেন্সিয়েল ডেছবৰ্ড ৰিভিজিট দ্য ক্লিন এনাৰ্জি চেছ ইউটিলাইজেশ্যন এইটো বহুত ইম্পৰ্টেণ্ট হয় বুজি পাইছেনে গতিকে এইখিনি বস্তু যদি আপোনালোকে প্ৰেজেণ্ট কৰিব পাৰে বা দেখুৱাব পাৰে তেতিয়াহ'লে আপোনালোকৰ মাৰ্কছটো ডেফিনেটলি বাঢ়িব কাৰণ কি ইট ইজ এ নিউ ৱে আউট অ'কে থেংক ইউ আজি কাৰণে ইমানেই আছিলোঁ হোপ ইউ এনজয় লেটছ হেভ দ্য আনাদাৰ সেশ্যন ইন দ্য নেক্সট ডে